মহোদয়ৰ পৰা বিমান দাখলৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইয়াৰ পিছত আমি আহ্বান জনাম শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী দুৰ্গা মন্দিৰ পৰিচালনা সমিতি লমাটি দুৰ্গা সমিতি লমাটি পূব নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিখন পূজা সমিতিলৈকে 10,000 টকাকৈ দিয়াৰ এক ব্যৱস্থা কৰে আৰু এইবেলিও নলবাৰী জিলাৰ 77খন পূজা সমিতিলৈকে আজি আমি ইয়াত আনুষ্ঠানিকভাৱে 10,000 টকাকৈ চেক বিতৰণ কৰিলোঁ সকলো পূজা সমিতিলৈ এইটো আহ্বান যাতে এইবাৰ পূজাসমূহত যেহেতু এইবাৰ নলবাৰী বা গোটেই অসমবাসী মানুহৰ মনত এটা শোকৰ বাতাবৰণ আছে যাতে কাৰো আবেগক কাৰো অনুভূতিক আঘাত নোহোৱাকৈ যাতে পূজাসমূহ খুব সুশৃংখলভাৱে চলায় তাৰ কাৰণে মোৰ এটা আহ্বান থাকিল আৰু বিগত বছৰসমূহত আমি যেনেকৈ অৰ্থনৈতিকভাৱে সহায় কৰিছোঁ তেনেকৈ এইবাৰো গোটেইকেইখন পূজাতে নলবাৰী জিলাৰ 77খন পূজা এই 77খন পূজাতে আমি 10,000 টকাকৈ আজি আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিছোঁ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰত কিবা চৰকাৰীভাৱে কিবা আমি তেনেকুৱা কোনো কাৰণ এইটো ৰাইজৰ কথা আমি কোনো বাধা নিষেধ কৰা নাই কিন্তু এটা আগ্ৰহ ৰাখিম যেহেতু মানুহৰ মনত বিলাক গধুৰ হৈ আছে মানুহৰ মনবিলাক অকমান শকত আছে গতিকে কোনো মানুহৰ মনত যাতে আঘাত নালাগে কোনো মানুহৰ মনত এনেকুৱা নহয় যে অনুষ্ঠান বা আড়ম্বৰটোক দেখি মানুহে মনত দুখ পায় তেনেকুৱা কোনো কামে কৰিব নালাগে সেই ধৰণে আমি সকলোকে আহ্বান জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ